এখন সুস্থ পঞ্চায়ত নিৰ্মাণৰ পৰামৰ্শ এইবাৰ পঞ্চায়ত নিৰ্বাচনত বহুতো শিক্ষিত নিবনুৱাই প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আৰু তেওঁলোকৰ মাজৰ পৰা এজনেহে বিজয়ী হৈছে। বাকী যিসকল পৰাজয়বৰণ কৰিছে, মই ভাবোঁ প্ৰতিটো ৱাৰ্ডৰ পৰা পাঁচজন বা ছয়জন বা চাৰিজন শিক্ষিত নিবনুৱাই ৰাইজৰ সেৱাৰ কাৰণে আগবাঢ়ি আহিছিল আৰু তেওঁলোক পৰাজয়বৰণ কৰিছে। ৰাইজৰ সেৱাৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিছিল। যদি প্ৰকৃত অৰ্থত তেওঁলোকৰ ৰাইজৰ সেৱা কৰাৰ ইচ্ছা আছে, মই ভাবোঁ তেওঁলোকৰ এই শিক্ষিত নিবনুৱাসকল আৰু তেওঁলোকৰ লগত থকা কাৰ্যকৰ্তাসকলক লগত লৈ ৱাৰ্ডে প্ৰতি এটা RTI কমিটি গঠন কৰিব লাগে আৰু সেই RTI কমিটিটোৱে পঞ্চায়তৰ কাম কাজৰ খতিয়ান বা তথ্যসমূহ গভৰ্ণমেণ্টৰ পৰা ল'ব লাগে। তথ্য জনাৰ অধিকাৰ আইন 2005 চনৰ অধীনত তথ্যবিলাক বিচাৰি লৈ RTI কমিটিত দি এই RTI কমিটিৰ পৰা এটা তদাৰক কমিটি বনাব লাগে আৰু তদাৰক কমিটিয়ে সেই কামবিলাকৰ পুংখানুপুংখভাৱে তেওঁলোকে চালি জাৰি চাব যে চৰকাৰৰ টকা পঞ্চায়তত সঠিকভাৱে কামত লাগিছে নে লগা নাই বা কিমান শোষণ লুণ্ঠন হৈছে তেওঁলোকে চালি জাৰি চাব আৰু সেইবিলাক তথ্য এই কমিটি RTI কমিটি বা তদাৰক কমিটি মিলি পেলাই ৰাজহুৱা সভা সমিতি পাতি তেওঁলোকে পঞ্চায়ত প্ৰতিনিধিবিলাকে কৰা কামৰ খতিয়ানবিলাক তেওঁলোকে দাঙি ধৰিব যে ৰাইজৰ কিমান টকা তেওঁলোকে চৰকাৰৰ পৰা আবণ্টন পাইছে আৰু কিমান টকা কামত লাগিছে, কিমান লুণ্ঠন হৈছে, সকলো কথা ৰাইজক অৱগত কৰাব। তেতিয়াহ'লে ৰাইজ সচেতন হ'ব আৰু প্ৰতিনিধিসকলো সচেতন হ'ব। তেনে কৰিলে মই ভাবোঁ এখন দুৰ্নীতিমুক্ত সুস্থ পঞ্চায়তৰ কাম হ'ব। তেনে কৰিলে পঞ্চায়তৰ এখন সুস্থ দুৰ্নীতিমুক্ত পঞ্চায়ত হ'ব বুলি মই আশাবাদী। আৰু আপোনালোকে অসমৰ প্ৰতিটো পঞ্চায়তে তেনেকৈ যদি ৰাইজৰ সেৱাৰ কাৰণে শিক্ষিত নিবনুৱাসকল যদি আগবাঢ়ি আহিছে, তেনেদৰে আপোনালোকে ৰাইজৰ সেৱা কৰি যাওক। তেতিয়াহ'লে মই ভাবোঁ প্ৰতিটো পঞ্চায়ত, প্ৰতিটো গ্ৰাম উন্নয়নৰ বন্যা বৈ যাব বুলি মই আশাবাদী। থেংক ইউ। আজিলৈ ইমানেই। লগ পাম নেক্সট ভিডিঅ'ত।